কেৱল আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেই ভাৰতীয় নহ'বও পাৰে আপুনি। দেশৰ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ঘোষণা। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণৰ বাবে পৰ্যাপ্ত নহয় আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ আইডি। দেশৰ সৰ্ববৃহৎ পৰিচয় পত্ৰ হিচাপে অভিহিত আধাৰ কাৰ্ড প্ৰতিজন ভাৰতীয়ৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। বেংকত একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি চৰকাৰী ৰাজসাহায্য পোৱালৈকে, মোবাইলৰ চিম পোৱাৰ পৰা পাছপোৰ্ট লোৱালৈকে প্ৰায় সকলোতেই প্ৰয়োজন হয় আধাৰ কাৰ্ডৰ। 12টা সংখ্যাৰ একক নম্বৰে একোজন ব্যক্তিৰ পৰিচয়ৰ লগতে নাম, ঠিকনা, জন্ম তাৰিখ, ফটো আৰু বায়োমেট্ৰিক তথ্য নিশ্চিত কৰে। কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে এই আধাৰ কাৰ্ডৰ আইনী সীমা কি? এই প্ৰশ্নসমূহৰ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়সমূহেও স্পষ্ট কৰি দিছে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। কিছুমান পৰিস্থিতিত আধাৰ কাৰ্ডক বাসস্থানৰ নিৰ্ণায়ক প্ৰমাণ বুলিও গণ্য কৰিব নোৱাৰি। নাগৰিকত্ব বিবাদত বিহাৰ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ SIR গোচৰত এই মন্তব্য কৰি উচ্চতম ন্যায়ালয়ে আধাৰৰ সীমাবদ্ধতা স্পষ্ট কৰি দিছে। বিহাৰত চলি থকা এক জৰীপৰ সময়ত ভোটাৰ তালিকাত সংশোধনী প্ৰক্ৰিয়াৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। আধাৰক বাসস্থানৰ প্ৰমাণ হিচাপে গ্ৰহণ নকৰা নিৰ্বাচন আয়োগৰ স্থিতি আদালতে সমৰ্থন কৰিছে। বিশেষকৈ বিহাৰত চলি থকা SIR প্ৰক্ৰিয়াত আধাৰ আৰু ৰেচন কাৰ্ডক বাসস্থানৰ নিৰ্ণায়ক প্ৰমাণ বুলি গণ্য কৰিব নোৱাৰি বুলিও দেশৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে। বম্বে উচ্চ ন্যায়ালয়েও স্পষ্ট কৰি দিছে যে আধাৰ, পান কাৰ্ড বা ভোটাৰ আইডি নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি। নাগৰিকত্বৰ পৰীক্ষণৰ বাবে আইন অনুসৰি অধিক প্ৰমাণভিত্তিক নথিপত্ৰৰ প্ৰয়োজন হয়। সেয়েহে এতিয়াৰে পৰা আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ভোটাৰ আইডিখন ভাৰতীয় নাগৰিকত্ব হিচাপে প্ৰমাণ দিয়াৰ বাবে পৰ্যাপ্ত নহ'বও পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।